ৰাইজৰ পদুলিলৈ যাব কংগ্ৰেছ কিয় পদুলিয়ে পদুলিয়ে যাব কংগ্ৰেছ গৌৰৱ গগৈৰ কি পৰিকল্পনা আৰু 5 মাহৰ পাছত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল শাসক বিৰোধীয়ে নিজা নিজা ৰণকৌশল যুগুত কৰি আৰম্ভ কৰিছে নিৰ্বাচনী কুজকাৱাজ একেৰাহে দুটা কাৰ্যকাল ক্ষমতাত থকা বিজেপিক প্ৰত্যাহ্বান জনাবলৈ প্ৰস্তুতি চলাইছে কংগ্ৰেছে নিৰ্বাচনী ৰাজনীতিত দক্ষ আৰু সুসংগঠিত বিজেপিৰ বিৰুদ্ধে যুঁজা সহজ নহয় বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কংগ্ৰেছে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব গৌৰৱ গগৈয়ে সাংগঠনিক পৰ্যায়ত কংগ্ৰেছৰ ব্যাপক সালসলনিৰ পাছত নিৰ্বাচনৰ আগে আগে জনসাধাৰণৰ মাজলৈ যোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিব বিচাৰিছে নিশ্চিতকৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজলৈ যোৱা কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ কংগ্ৰেছে কেনেকুৱা কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈ যাব বিচাৰিছে এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ লগত কেনেকুৱা সম্পৰ্ক গঢ়ি তুলিব বিচাৰিছে ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়াৰ ই এক পৰিকল্পনা হ'ব পাৰে কংগ্ৰেছৰ সাংগঠনিক পৰ্যায়ত ব্যাপক সালসলনিৰ পাছত ৰাইজৰ মাজলৈ যোৱাৰ কাৰ্যসূচী ল'ব কংগ্ৰেছে গৌৰৱ গগৈৰ মতে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সঁহাৰি বাঢ়িছে ৰাইজে কংগ্ৰেছৰ পৰা আশা কৰিছে ৰাইজে আমাৰ ফালে চাই আশা কৰি আছে যে কংগ্ৰেছে যিদৰে নিজৰ শক্তি বৃদ্ধি কৰি আছে এই নতুন শক্তি লৈ কংগ্ৰেছ দলে কেনেদৰে আগন্তুক দিনত অসমৰ নতুন এটা ভৱিষ্যত ৰচনা কৰিব আৰু সেই কাৰণে আমাক মনত পেলাব লাগিব যে আজি আমি যি ৰাজনীতি কৰি আছো নিজৰ ব্যক্তিগত স্বাৰ্থভাৱে কৰা নাই আজি ৰাইজে ওলাই আহি আমাক মৰম আৰু আমাক আশীৰ্বাদ কৰিছে ৰাইজে আশা কৰিছে সেই কাৰণে মৰম কৰিছে ৰাইজ নৱ প্ৰজন্ম আমাৰ পৰা কিবা বিচাৰে সেই কাৰণে আমাক যোগ দিছে আমাৰ সচেতন নাগৰিকসকল আমাৰ মঞ্চলৈ আহিছে যেটো আমাৰ পৰা কিছু আশা কৰে ৰাইজৰ সঁহাৰিক বাস্তৱ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে দলটোৱে ইয়াৰ বাবে গ্ৰহণ কৰিব এক বিশেষ কাৰ্যসূচী সেই কাৰ্যসূচী হ'ব ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি মাত্ৰ নেতাসকল নহয় কংগ্ৰেছ দলৰ কৰ্মীখিনি গাঁৱে গাঁৱে বুটে বুটে চুবুৰীয়ে চুবুৰীয়ে চুকে চুকে কেনেদৰে ৰাইজৰ ওচৰত গৈ গাঁৱৰ ভিতৰত কি কি সমস্যা আছে কথা কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ তেতিয়াই শক্তিশালী হ'ব পাৰে যেতিয়া আমি ৰাইজৰ মাজত থাকিম আৰু সেই কাৰণে পৰৱৰ্তী সময়ত আমি এটা সিদ্ধান্ত ল'ম যে আমি এটা নতুন এটা অনুষ্ঠান বা নতুন এটা যাত্ৰা আৰম্ভ কৰিম সেই যাত্ৰাটো হ'ব ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ তৰুণ গগৈ চৰকাৰৰ প্ৰথম কাৰ্যকালৰ এক আঁচনি আছিল ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ সেই চৰকাৰী কাৰ্যসূচীকে অনুসৰণ কৰি কংগ্ৰেছে কৰিব ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ ইয়াৰ জৰিয়তে ৰাইজৰ মনৰ ভাৱ বুজি দলৰ শক্তি বৃদ্ধিৰ পৰিকল্পনা নিৰ্বাচনলৈ মাজত 5 মাহ বাকি থকাৰ সময়ত কংগ্ৰেছৰ ৰাইজৰ পদুলিলৈ যোৱা কাৰ্যসূচীয়ে কংগ্ৰেছক কিমান সহায় কৰিব কংগ্ৰেছ সঁচাকৈ মানুহৰ ঘৰে ঘৰে যাব পাৰিবনে মানুহৰ ওচৰলৈ যোৱাৰ বাবে যি পৰিকাঠামো লাগে কংগ্ৰেছৰ সেই দলীয় আন্তঃগাঁথনি বৰ্তমান কেনেকুৱা কংগ্ৰেছে প্ৰতিটো বুথত ভোটাৰৰ কাষলৈ যাব পৰাকৈ কংগ্ৰেছ সুসংগঠিত হয়নে কংগ্ৰেছে এই ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান কাৰ পৰা পাব এই কথাখিনিও হৈ পৰিছে গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনলৈ কম দিন থকাৰ সময়তে কংগ্ৰেছে ল'ব বিচৰা এই কাৰ্যসূচী তাৎপৰ্যপূৰ্ণ কিন্তু এই কাৰ্যসূচীৰে কংগ্ৰেছক ভোটাৰৰ কাষ চপাব পাৰিবনে কাৰণ কংগ্ৰেছ দুৰ্বল অৱস্থাত আছে বহু সমষ্টিত ব্যাপক গণভিত্তি হেৰুৱালে কংগ্ৰেছে গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পাছত আশাৰ সঞ্চাৰ হৈছে কংগ্ৰেছ নেতাকৰ্মীৰ মাজত তথাপিও কংগ্ৰেছৰ বাবে সহজ নহয় বিধানসভা নিৰ্বাচন ৰাইজৰ মাজলৈ যোৱা কাৰ্যসূচীৰে তৃণমূল পৰ্যায়ত কংগ্ৰেছে ৰাজনৈতিক দৃশ্যপটত কি প্ৰভাৱ পেলাব পাৰিব ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক কৰিব পাৰিব কিন্তু এই ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান আহিব বিজেপিৰ পৰা কাৰণ বুথ পৰ্যায়ত বিজেপি অত্যন্ত শক্তিশালী ঘৰে ঘৰে সম্পৰ্ক বিজেপিৰ ভোটাৰৰ লগত অহৰ্নিশে সম্পৰ্ক ৰাখে বিজেপিয়ে ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়াত হিতাধিকাৰীমূলক আঁচনিয়ে সহায় কৰিছে বিজেপিক পূৰ্বৰে পৰাই কংগ্ৰেছ তৃণমূল পৰ্যায়ত সুসংগঠিত নহয় নিৰ্বাচনী জোৱাৰত জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী অসমৰ ৰাজনীতিৰ তৃণমূল পৰ্যায়ত সাংগঠনিক কাম কাজত নতুনত্ব আনিলে বিজেপিয়ে
বিজেপিৰ একেবাৰে তলৰ পৰ্যায়লৈকে বিয়পি থকা সংগঠনে সলনি কৰিলে গাঁৱে ভূঞে নগৰে চহৰে ৰাজনীতি অৰ্থাৎ কংগ্ৰেছে এতিয়া বিজেপিৰ এই ৰাজনীতিৰ বিৰুদ্ধে যুঁজিব লাগিব কংগ্ৰেছৰ আন এক দুৰ্বলতা হৈছে বিজেপিৰ দৰে কংগ্ৰেছৰ কেডাৰ নাই বিজেপিৰ কেডাৰে পেছাদাৰীভাৱে কাম কৰে কংগ্ৰেছ কৰ্মীসকল বিজেপি কেডাৰৰ লগত তুলনাই নহয় ৰাজ্যিক পৰ্যায়ৰ পৰা সুশৃংখলিত বিজেপিয়ে তৃণমূল পৰ্যায়ত কেডাৰসকলক কাম কৰাৰ এক পৰিৱেশ দিয়ে কংগ্ৰেছৰ বাবে শৃংখলাহীনতা এক ডাঙৰ সমস্যা তৃণমূল কৰ্মীসকলক উদ্বুদ্ধ কৰিব পৰা নাই নেতৃত্বই কৰ্মীসকলৰ মাজত নাই কোনো উৎসাহ উদ্দীপনা ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীত মানুহৰ ঘৰে ঘৰে লৈ যাব লাগিব নেতাসকলৰ লগতে এই সকল কৰ্মীয়ে কোনো এটা অঞ্চলত আপাত দৃষ্টিত বিজেপিৰ বিৰোধিতা আৰু কংগ্ৰেছৰ সমৰ্থন একে নহয় বিজেপিৰ বিৰুদ্ধে মোহভংগ হলেও এই সকল ভোটাৰ কংগ্ৰেছমুখী হ'ব বুলি নিশ্চিতকৈ ক'ব নোৱাৰি ৰাইজৰ মাজলৈ যোৱা কাৰ্যসূচীয়ে জনসাধাৰণৰ পৰা কিমান সঁহাৰি পাব এনেকুৱা কাৰ্যসূচীত পদ্ধতিগতভাৱে মানুহৰ মাজলৈ নিব পাৰিব লাগিব বৰ্তমান কংগ্ৰেছৰ সেই অৱস্থা আছেনে কংগ্ৰেছে তৃণমূল পৰ্যায়ত যিকোনো এটা কাৰ্যসূচী সফল কৰি তুলিব পাৰে নে নোৱাৰে সেয়াই এতিয়া দলটোৰ বাবে ডাঙৰ কথা হৈ পৰিছে ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট অসম লাইভ 24